দাবী মানিব লাগিব হইলে আমাৰ দাবী মানিব লাগিব আমাৰ এইটো কেমিকেলটো পেলাই আৰু ল'ৰা ছোৱালী ওলাব পৰা হোৱা নাই ইমান যিমান দ কৰিছে যদি ফেন্সিং নিদিয়ে ইয়াত গৰু ছাগলী লৈ ল'ৰা পোৱালি লৈ বহুত অসুবিধা আছে মানে আমাৰ ইয়াত সেইটো কাৰণে আমি ইয়াত সদায় দিনৰ কাৰণে ফেন্সিং লাগে বুলি অনুৰোধ কৰি আছো লওক আৰু আলি পদূলি ধুনীয়া লাগে আমাক সেইটোৱে আৰু আমাক মানে 4 স্কোৱাৰ এই যোনটো পুখুৰী আছে আমাৰ এই পুখুৰীটো আমাৰ ল'ৰা ছোৱালী লৈ গৰু ছাগলী যি আছে আৰু যে সদায় দিনৰ কাৰণে আমাক ফেন্সিং লাগে ফিল্ডটো এৰি দিয়ক সিহঁতক ফিল্ডটো যেনেকৈ থৈ দিয়ক আমি এইটো কোৱা নাই আমাক মানে মুঠতে পুখুৰীকেইটা সদায় দিনৰ যিটো এতিয়া আপোনাৰ নিজে চাইছে কেমিকেল কেনেকৈ পেলাই থৈছে এটা বাঁহ সুমিয়াই দিলে গোটা বাঁহ সোমাই যাব ইমান দ আছে যদি আমাৰ ইনকেছ কৈছোঁ ভগৱানে কৰক নহওক আমাৰ যদি ল'ৰা ছোৱালী সোমাই নহয় আৰু জীৱনতো ওলাব নোৱাৰে ইয়াৰ পৰা মানে সেইটোৱে আমি মানে ওইলক যে কৈছোঁ আমাৰ সদায় দিনৰ কাৰণে এতিয়াই বৰ্তমান আমাৰ সদায় দিনৰ কাৰণে পুখুৰীকেইটা বন্ধ কৰি দিয়ক এইটোতো অফিচ চফিচ চব জনোৱা হৈছে এতিয়াৰ পৰাতো একো হ'ব বুলি কয় প্ৰত্যেক বছৰ হ'বই বুলি কয় আজি 9-10 বছৰ হৈ গ'ল এতিয়াৰ পৰাতো একো কৰিয়েই দিয়া নাই বৰ্তমান আমি প্ৰথমকৈ যেতিয়াৰ পৰা আমাৰ দাবীটো মান্তি নলয় তেতিয়াৰ পৰা আমি এনেকৈ চলায়েই থাকিম আৰু ৰাস্তাটো বন্ধেই থাকিব আমি যেতিয়াৰ পৰা আমাৰ মানে এই ৰাস্তা পুখুৰী আৰু কিছুমান দাবী আছে সেইকেইটা আমাক যদি মানি নলয় আমি এনেকৈ বন্ধ কৰিয়ে থ'ব বিচাৰিম আজি আমি পথ অৱৰোধ কাৰ্যসূচীটো এইটো কাৰণে লৈছোঁ আমাৰ ইয়াতে সুদীৰ্ঘ আজি 15-16 বছৰ অসম অইল ইণ্ডিয়া লিমিটেডে ইয়াতে তৈল খনন প্ৰক্ৰিয়া চলাই ইয়াৰ পৰা তৈল উৎপাদন কৰি আহিছে কিন্তু এই আমাৰ গ্ৰামাঞ্চলত যিসমূহ আমাৰ ন্যূনতম অভাৱ আছে সেই অভাৱসমূহৰ সম্পৰ্কে আমি তেখেতলোকক বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰা স্বত্বেও 2-3বাৰ আমি আলোচনাটো মিলিত হৈছোঁ কিন্তু প্ৰতিবাৰ আমাক মানে প্ৰলোভন দিয়ে যে হৈ যাব অলপ দিনৰ পাছতে হ'ব এনেকুৱা ধৰণৰ কিছুমান প্ৰলোভন দিয়ে তাৰ পাছত সেইটো ফুটুকাৰ ফেনলৈ পৰিণত হয় আৰু আজি কুপতি অইল ইণ্ডিয়া আমাৰ এই হাপকাইত অঞ্চলত একো এটা মানে সামাজিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লোৱা নাই গতিকে আমাৰ এই ৰাইজে বা আমি হাপকাইতবাসী হিচাপে আমি অইল ইণ্ডিয়াৰ ওপৰত অতি ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি ইয়াৰ জৰিয়তে আবেদন জনাইছোঁ পূৰ্বতে যেনেধৰণে আমাক লালিপপ দি আছিলে অইল ইণ্ডিয়াই যে হ'ব আপোনালোকৰ কামখিনি আমি কৰি দিম অতি শীঘ্ৰে কৰি দিম এনেকুৱা ধৰণৰ কৈ আছিলে এইবাৰ যাতে আমাক তেনেকুৱা ধৰণৰ কোনো প্ৰলোভন নিদি আমাক এই কামখিনি আমাৰ যিসমূহ অভাৱ অভিযোগ আছে আমি লিখিত হিচাপে আমি বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে প্ৰদান কৰিছোঁ গতিকে তেখেতলোকৰ ওচৰত মজুত আছে আমাৰ অভাৱ অভিযোগৰ সম্পৰ্কে এইখিনি বিবেচনা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি এইটো DGD 23 SPT 23 আৰু অলপ আগতে আছে DGD 3টা ইয়াতে খাট আছে আমাৰ অইল ইণ্ডিয়া আজি আমি সম্পূৰ্ণ বন্ধ কৰি দিছোঁ এই পথটো যিহেতুকে অইল ইণ্ডিয়াক আমি ইমান আবেদন নিবেদন কৰাৰ পাছতো আমাৰ সদায় লালিপপৰ ব্যৱস্থা কৰি আছে গতিকে আমি সুখী হোৱা নাই সেইবাবে আমি কৰিবলৈ বাধ্য হৈছোঁ কাৰণে আমি কৰিছোঁ কিন্তু যেতিয়ালৈকে অইল ইণ্ডিয়াই আমাৰ দাবীসমূহ মানে কাৰ্যকৰী কৰিবলৈ মানে প্ৰতিশ্ৰুতি প্ৰদান নকৰে বা হাতত নলয় তেতিয়ালৈকে আমি এই কাৰ্যসূচীটো চলাই থাকিম আমাৰ সেই পুখুৰী আছে পুখুৰী ফেন্সিং লাগে ল'ৰা ছোৱালী আছে আৰু তাৰপৰা আমাৰ আৰু হেৰি ৰাস্তা পদূলি লাগে ভালকৈ আমাৰ ৰাস্তা দিয়া নাই হ'লে আমাক ৰাস্তা অকল এচাইডে দিছে এচাইডেতো দিলে নহ'ব আমাৰ 2 চাইডে ৰাস্তা লাগিব এতিয়া হ'লে কৈছে আমাক অকল এক চাইডে ৰাস্তা দিম আমি সেইটো মানি লোৱা নাই আমাক 2 চাইডে ৰাস্তা লাগিব আৰু আমাৰ ফেন্সিংটো দি দিব আমাৰ এতিয়া কেমিকেল পেলাইছে কেমিকেলত এতিয়া গৰু ছাগলী ল'ৰা ছোৱালী এহেঁতি আছে এতিয়া গৰুটো আগত কেমিকেল হেয়াত আছিলে সেইটো পুখুৰীত আছিলে তেতিয়া 3-4টা গৰু মৰিলেই সেইটোতো আমি নাপালোঁ এতিয়া ল'ৰা পোৱালি কিবা এটা হ'লে এতিয়া ওচৰত আছে কেমিকেলটো এতিয়া আমিতো সদায় দিন থাকিব নোৱাৰিম নহয় ঘৰত আমিতো কামলৈ যোৱা মানুহ আমি কামলৈ গুচি গ'লে এতিয়া ল'ৰা ছোৱালী এতিয়া কি কৰে উমলতে কি জানি সোমায়ে যায় তেতিয়া আমি ল'ৰা ছোৱালী আমি কেনেকুৱাকৈ হেৰি কৰিম সেইকাৰণে আমাক এতিয়া ফেন্সিং লাগে আৰু আমাৰ আলিটো ভাল কৰি দিব লাগে দিম নহয় দিম বুলি কয় এতিয়া কিমান বছৰ বা এতিয়া হ'লেই এতিয়া 15 বছৰ মানে হ'ল দিম বুলি কয়